মানে তুমি একাউণ্টটো আনবেন কৰি ল'লে মেটাটো লগাই দিবা। মেটাটো লগোৱাৰ পিছত ইয়াত যদি ছাপোৰ্টটো দি দিওঁ, তেতিয়া ধৰি লওক তোমাৰ একাউণ্টটো আনবেন হোৱাৰ চান্সটো বহুত বাঢ়ি যায়। তাৰপিছত তুমি ইয়াত মেটাটো লগাবলৈ কি কৰিব লাগিব চোৱা, প্ৰথমতে তুমি ফেচবুকত এইটো তুমি ইয়াত ক্লিক কৰিব লাগিব। এইটো যোনটো তিনিটা ডট আছে তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত ইয়াতে মেটা ভেৰিফাইড বুলি অপশ্যন এটা আহিবই, তুমি তাত ক্লিক কৰিব লাগিব। এইটো মেটা ভেৰিফাইডটোত তুমি ক্লিক কৰিব লাগিব। মেটা ভেৰিফাইডটোত ক্লিক কৰাৰ পিছত তোমাৰ ইয়াত আহি যাব। মানে প্ৰথম মান্থৰ কাৰণে মানে ফাৰ্ষ্ট মান্থত চবে ফ্ৰীকৈ পায় হা, মানে চব মেটা তুমি ফ্ৰীকৈ পাবা। এনেকৈ ধৰি লোৱা ষ্টেণ্ডাৰ্ড আছে, প্লাছ আছে, চব ফ্ৰীকৈ পাবা। প্ৰিমিয়ামটো ফ্ৰীকৈ পাবা, তাৰপিছত মেক্সটো ফ্ৰীকৈ পাবা। ষ্টেণ্ডাৰ্ড আৰু প্লাছটো মানে ইমান কাম নাই, তুমি সেইকাৰণে ফাৰ্ষ্ট তুমি মেক্সটো ট্ৰাই কৰিবা হা। মেক্সটো মানে কি হয়, কিছুমানক ফ্ৰীকৈ দিয়ে আৰু কিছুমানক নিদিয়ে, মানে পইচা বেছি দিয়ে, 18,000 কিমান পইচা বেছি দিয়ে। তুমি সেইকাৰণে মেক্সটো তুমি কৰি চাবা, ক্লিক কৰি চাবা এনেকৈ। ধৰি লোৱা ইয়াত এতিয়া প্ৰচেচিং হৈছে, এতিয়া চোৱা, এতিয়া 1 month এক্সেছ তোমাৰ 18,000 দেখাই দিলে। চোৱা এইটো 1 month এক্সেছ 18,000 দেখাই দিলে, কিন্তু মানে বহুতকে ফ্ৰীকৈ দিলে। মেক্সটো ল'ব পাৰিলে ভাল, মানে এইটো ধৰি লোৱা তোমাৰ একাউণ্টটো 2-3 দিনৰ ভিতৰত আনবেনটো হৈ যাবতো। কিন্তু ইয়াত যিহেতু পইচা বিচাৰিছিলে আমি বেক কৰি দিম, সেইকাৰণে মেক্সটো নলওঁ। চ' এতিয়া আমি প্ৰিমিয়ামটো ল'ম। প্ৰিমিয়ামটো মেক্সটো নাপালে প্ৰিমিয়ামটো ফ্ৰীকৈ পাই যাবা, এইটো চিয়'ৰ। এতিয়া তুমি প্ৰিমিয়ামটোত ষ্টাৰ্টটোত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তুমি ইয়াতে আহিব অপশ্যনটো ওলাই যাব পে'মেণ্টৰ। এইটো চোৱা, ইয়াত কিন্তু দেখাইছে 1 month ফ্ৰী ট্ৰায়েল। এইটো 1 monthৰ কাৰণে ফ্ৰীকৈ দিছে প্ৰিমিয়ামটো, সেইকাৰণে তুমি এইটো প্ৰিমিয়ামটোকে ল'ব লাগে। মানে ছাবস্ক্ৰাইবটো কৰি দিবা, 2 টকামান কাটিব পাৰে আৰু। এইটো প্ৰচেচিং হৈছে, অটোপে ছেট কৰিব লাগিব, অটোপে ছেট কৰি দিবা। অটোপেটো ছেট হ'ব। তাৰপিছত এতিয়া মানে তোমাৰ সেইটো হেৰি হৈ যাব। এতিয়া নেটটো অলপ শ্ল' দিছে তোমাৰ। এইটো হৈ গ'ল, ছাবস্ক্ৰাইব দেখাইছে, দেখিছে নাই? তাৰপিছত এইবোৰ কিবা ন' শ্ব' কৰি দিবা আৰু থেংকছ। তোমাৰ অটোপেটো ছেট হোৱাৰ পিছত এনেকৈ মানে তোমাৰ হেৰিবোৰ কনফাৰ্ম কৰিব লাগিব হা। নামটো কনফাৰ্ম কৰিব লাগিব, কিন্তু নামটো তুমি এইটো অৰিজিনেল দিব লাগিব, মানে যিটো তোমাৰ গভাৰ্মেণ্ট আইডিত আছে সেই নামটো দিব লাগিব, অৰিজিনেল নামটো। যদি অৰিজিনেল মানে হেৰি নাই, অৰিজিনেল নাই, তেতিয়া তুমি ইয়াত ইডিট প্ৰফাইল নেম ক্লিক কৰি পিনি তাত তুমি নেমটো চেঞ্জ কৰিব পাৰিবা। ইয়াত যিহেতু অৰিজিনেল নেম আছে সেইকাৰণে ইয়াত কনফাৰ্ম কৰি দিম প্ৰফাইল নেম। তাৰপিছত প্ৰফাইল পিকচাৰখন তুমি মানে এখন ক্লিয়াৰ ফেচ ওলোৱা দিব লাগিব, তেতিয়াহে তোমাৰ একচেপ্ট হ'ব, নহ'লে কিন্তু মানে কেঞ্চেল হৈ যাব, ৰিজেক্ট হৈ যাব। তুমি মানে ফেচ ভাল ফেচ ওলোৱা এখন দি দিবা। ফেচ ওলোৱাখন দিয়াৰ পিছত তাত কনফাৰ্ম প্ৰফাইল পিকচাৰ কৰিবা। তাৰপিছত ইয়াত ৰিভিউ প্ৰফাইল এডিটটো মানে আহিব, তাৰপিছত ইয়াত ছাবমিট কৰি দিবা, তুমি ছাবমিট অপশ্যন ওলাবই। তাৰপিছত তুমি চোৱা, ইয়াত যিহেতু তুমি মেটা ভেৰিফাই কৰিলে 18 বছৰ হ'ব লাগিব হা। ইয়াত তোমাৰ আছে বহুত, তুমি আপলোড কৰিব পাৰিবা, ড্ৰাইভিং লাইচেঞ্চ দিব পাৰিবা, ভোটাৰ ID দিব পাৰিবা, পাছপৰ্ট দিব পাৰিবা। যদি তোমাৰ মানে পান কাৰ্ড আছে তেতিয়াতো ভালেই, জল্দি লাগ খাব পান কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলে। আৰু যদি মানে এইকেইটা নাই আৰু তোমাৰ অকল আধাৰ কাৰ্ডখন আছে, তেতিয়া তুমি নেশ্যনেল ID কাৰ্ড, এই নেশ্যনেল ID কাৰ্ড যিটো আছে যে সেইটোত চিলেক্ট কৰিবা। নেশ্যনেল ID কাৰ্ডত চিলেক্ট কৰি পিনি তুমি ইয়াত মানে আধাৰখন ব'থ ছাইড স্কেন কৰিবা। আধাৰখন মানে স্কেন কৰাৰ পিছত মানে তোমাৰ 24 ঘণ্টাৰ পিছত মানে হেৰিটো লাগি যাব। কিছুমান ধৰি লোৱা 5-10 মিনিট লাগে, কেতিয়াবা কিছুমান মানে টাইমটো লয়। আৰু যদি মানে হেৰি নহয়, তুমি আধাৰ কাৰ্ডখনৰ একচেপ্ট নহয়, ট্ৰাই এগেইন বুলি আহিব, তুমি তেতিয়া পান কাৰ্ডখন দিবা।